আমাৰ এই দীঘলীপাৰা অঞ্চলৰ আমাৰ মহিলাকে ধৰি পুৰুষৰ পৰা বাচ্চালৈকে এই বুট খাই বিষক্ৰিয়া হৈ পয়জনিং হৈছে, ফুড পয়জনিং হৈছে। আৰু এতিয়া আমাৰ যিখন উত্তৰ বেটনা ডিছপেঞ্চাৰী আছে, ইয়াত ট্ৰিটমেণ্ট চলি আছে। কোনো মেজৰ ইছ্যু নাই। আমি চিকিৎসক মহোদয়ৰ লগতে কথা পাতিলোঁ। তেখেতে কৈছে কোনো চিন্তাৰ কাৰণ নাই, খাদ্যত বিষক্ৰিয়া হৈছে, বুটত বিষক্ৰিয়া হৈছে, গতিকে ঠিক হৈ যাব। গতিকে এইখিনি আৰু ইয়াত এনেকৈ বেড বনাওঁ বুলি বনাই দিয়া বস্তু নহয়। গতিকে এটা চৰকাৰী নিয়ম আছে, চৰকাৰী ৰুলছ ৰেগুলেশ্যন আছে। গতিকে আমাৰ স্থানীয় যিখিনি ৰাইজ আছে, গোটেই কথাখিনি ক'লে যে এনেকুৱা যদি বিপৰীত পৰিস্থিতিত কেতিয়াবা বিচনাৰ প্ৰয়োজন হয়, যাতে ৰোগীসকলে ব্যৱস্থাখিনি খুব সুন্দৰভাৱে পায়, তাৰ কাৰণে ইয়াত বিচনাৰ প্ৰয়োজন আছে। গতিকে মই কৈছোঁ, আমি প্ৰশাসনৰ লগত কথা পাতি, মেডিকেল ডিপাৰ্টমেণ্টৰ লগত কথা পাতি যিখিনি ব্যৱস্থা কৰিব লাগে আগন্তুক দিনত, যিহেতু আমাৰ মেডিকেল যিটো আমাৰ হেল্থ ডিপাৰ্টমেণ্টটো BTCৰ লগত আছে। আমি ইয়াত আমাৰ স্থানীয় যিগৰাকী EM আছে, গণেশ কছাৰী ডাঙৰীয়া, আমি তেখেতৰ লগতো কথা পাতিব লাগিব। BTCৰ হেল্থ ডিপাৰ্টমেণ্টৰ EMৰ লগতো কথা পাতি কেনেকৈ এই সমস্যাখিনি সমাধান কৰিব পাৰি তাৰ ব্যৱস্থা আমি আগন্তুক দিনত ল'ব লাগিব। তদন্ত মানে ইতিমধ্যে মাইক্ৰ'বায়'লজিষ্ট আহিছে। আমাৰ ষ্টুল চেম্পল বা যিখিনি নেকি সেই চেম্পলবিলাক অলপ লেবৰেটৰীত পৰীক্ষা কৰিব। তাৰ পৰাই গোটেই কথাখিনি স্পষ্ট হ'ব যে বুট খাই বিষক্ৰিয়া হৈছে নে কিবা অন্য বেলেগ কাৰণত বিষক্ৰিয়া হৈছে। যিয়েই নহওক, আমাৰ যিসকল এই অঞ্চলৰ দীঘলীপাৰা অঞ্চলৰ আমাৰ আই মাতৃসকল আছে, আক্ৰান্ত আই মাতৃসকল আছে, ল'ৰা ছোৱালীখিনি আছে, দুই এগৰাকী জ্যেষ্ঠ ব্যক্তিও আছে। গতিকে তেখেতসকল এই সমস্ত বিষয়খিনি লেবৰেটৰীত পৰীক্ষা হোৱাৰ পিছত যেতিয়া গম পাব, তেতিয়া আৰু উচিত যিটো নেকি মানে প্ৰয়োজনীয় চিকিৎসা সেইখিনি পাবলৈ সক্ষম হ'ব। অসুস্থ ব্যক্তিসকলৰ পৰিয়ালক কি ক'ব? চিন্তা কৰিবলগীয়া একো কাৰণ নাই। আৰু এটা অনুৰোধ ৰাখিম, কাৰণ এইটো প্ৰথম ঘটনা নহয় এনেকৈ বুট খাই ফুড পয়জনিং হোৱা। আমাৰ অঞ্চলত সময়ে সময়ে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে। গতিকে এই ক্ষেত্ৰত আমি অলপ সজাগ হ'ব লাগে। যিহেতু প্ৰিজাৰ্ভেটিভ বুটবিলাকত দি থৈ দিয়া থাকে বস্তুখিনিৰ ম্যাদ বৃদ্ধি কৰাৰ কাৰণে। গতিকে আমিও সতৰ্কতাৰে এনেকুৱা ধৰণৰ বুট ক্ৰয় কৰি কেতিয়াবা পূজা অৰ্চনাত আমি নৈবদ্য হিচাপে যেতিয়া আগবঢ়াওঁ, যাতে ভালদৰে পৰিষ্কাৰ কৰি এইখিনি আমি ব্যৱহাৰ কৰোঁ, তাক লৈ আমি অলপ সতৰ্কতা অৱলম্বন কৰিব লাগে, সজাগ হ'ব লাগে। বৃহস্পতিবাৰে দীঘলীপাৰ গাঁৱত মাহ প্ৰসাদ খোৱাৰ পিছত সেই গাঁওখনত থকা বহুসংখ্যক লোকে বমি, পায়খানা আৰু আপোনাৰ জ্বৰত আক্ৰান্ত হয়। প্ৰথম অৱস্থাত ইমান হোৱা নাছিলে। শুক্ৰবাৰে ৰাতি প্ৰায় লক্ষণসমূহ দেখা দিয়ে। আমাৰ উত্তৰ বেটনা হস্পিটেলৰ পৰা চিকিৎসকৰ দল লগতে স্বাস্থ্যকৰ্মী তাত গৈ যোৱা শনিবাৰে, শুক্ৰবাৰে যিহেতু হ'ল ঘটনাটো, শনিবাৰে তাত গৈ পেলাই প্ৰায় 19জন মানুহক চেলাইন দিয়ে আৰু লগতে মুঠ 32জন লোকক চিকিৎসা কৰিছিল তেওঁলোকে। তাৰ ভিতৰত কিছু সংখ্যকে ভাল পায় আৰু কিছু সংখ্যক অকণমান চিৰিয়াছৰ নিচিনা হ'ল। আৰু লগতে কিছু নতুনকৈ আক্ৰান্ত হোৱাৰ পিছত আজি প্ৰায় 65জন ৰোগীক উত্তৰ বেটনা ষ্টেট ডিছপেঞ্চাৰীত আনি পেলাই চিকিৎসা কৰা হয়। আৰু তাৰ ভিতৰত 2জন অকণমান চিৰিয়াছ থকা দেখা পায়। এই 2জনক আমি গড়েশ্বৰ CHলৈকে প্ৰেৰণ কৰিছোঁ। বাকীসকল অৱস্থা এতিয়া ভালৰ পিনে আহিছে আৰু পৰিস্থিতি আমি নিয়ন্ত্ৰণ বুলি ভাবিছোঁ। শিশু আছে, 3জন শিশু আছে আৰু শিশু 3জন ইমান চিৰিয়াছ যেন লগা নাই। তথাপিতো আমি জনাই থৈছোঁ, যদি কিবা কাৰণত অসুবিধা বেছি ফিল কৰে তেওঁলোকে গড়েশ্বৰ CHলৈকে লৈ যাব। এইটো আমি বুট মাহৰ পৰা হোৱা যেন লাগিছে, কাৰণ খিচিৰিও খাইছিল। খিচিৰিৰ পৰা হোৱা যেন গৰম বস্তু তেনেকুৱা হোৱা যেন নালাগে। যে বুট মাহ হয়তো ভালকৈ ধোৱা নাছিলে আৰু নোধোৱাৰ পিছত এই পৰিস্থিতি এইটো শতাধিক হ'ব। সেইদিনাখন আপোনাৰ 32 থাকিলে, আজি ধৰক 65 হৈ গ'ল। সংকটমুক্ত হয়, কিন্তু 2জন অকণমান চিৰিয়াছ
অলপ চিৰিয়াছ আছে সেইজন আমি আণ্ডাৰ ছুপাৰভিজনত ৰাখিম, সেইজন আমি তাত লৈ গৈছোঁ গড়চৰলৈকে। জিলা বিষয়াকো জনাইছোঁ, স্বাস্থ্য বিষয়া, আৰু আমাৰ DC মেডামৰ যি স্বাস্থ্য ADC মহোদয়কো জনাইছোঁ, চাৰ্কল অফিচাৰকো জনাইছোঁ এই সম্পৰ্কে, আৰু লগতে MLA মহোদয় আহি ইতিমধ্যে ভিজিট কৰিছে। আৰু লগতে আমি যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা মেডিচিন সহকাৰে আমাৰ যথেষ্টখিনি আছে, আৰু ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজি অফিচাৰো আহিছে চেম্পুল ল'বৰ কাৰণে, ষ্টুলৰ চেম্পুল লোৱাৰ কাৰণে ইতিমধ্যে আহিছে, আৰু এইটো কলিকাতালৈকে পঠাই দিব চেম্পুল সেইখিনি। অলপ সময় থাকে আকৌ বিষয় মেৰা ঘূৰাটো বিষয় আৰু হেৰি মানে কেনেকৈ হ'ল ঘটনাটো? ঘটনাটো তাৰমানে গাঁৱত এনে পূজা আছিল, বাথৌ পূজা, তাতে গৈছিলোঁ, তাতে গোট খাই কিনে হৈছে আৰু কিচাৰো আছে, কিচাৰোতো একো হোৱা নাই, গোটতে হৈছে। কাৰ ঘৰত পূজা আছিল? এই আমাৰ গাঁৱতে। কি নাম? অনিল বড়ো। কি গাঁওখনৰ নাম কি? দীঘলীপাৰা। দীঘলীপাৰা। এতিয়া ভাল পাইছে না? এতিয়া ভাল মানে তেনেকুৱা ভাল পোৱা নাই, বিজি লোৱাৰ কাৰণে অলপ ভাল হৈছে আৰু এতিয়া। প্ৰব্লেমটো কি? পেটৰ বিষ, বমি, একটা পায়খানাটো আকৌ পানী চৰচৰকৈ যায়। কিমান মানুহ? মানুহ কিছুজন বা হ'ব, আমাৰ গাঁৱৰখিনি গোটাই হৈছে আৰু আমাৰ ঘৰখনত তিনিটা গৈছে, তিনিটা হৈছে। কিহৰ পৰা হ'ব বুলি ভাবিছে? কিন্তু আমাৰ সন্দেহ আৰু গোটৰ পৰা হোৱা বুলি ভাবছোঁ আৰু ফিচাৰীৰ পৰা হোৱা নাই। ঠিক আছে। কি হৈছিল? ক'ত খাইছিলে? কি হৈছিল? পিছত খাই পেলাই ৰাতি 3টা বজাৰ পৰা আৰম্ভ বৃহস্পতিবাৰে কৰিছিল। কি পূজা আছিল? আমাৰ বাথৌ কিবা কৰে না, কিবা কৰিছিল আৰু পূজা। এতিয়া তাৰপিছত প্ৰব্লেমটো কি হৈছে? কি অসুখ হৈছে এতিয়া? অকলে জিৰাই থাকে আৰু বমিও আহে। পূজাটো ক'ত হৈছিলে? পূজাটো ক'ত হৈছিল? গাঁৱৰ ৰাইজৰ এক ঘৰৰ কাৰ ঘৰত হৈছিল? আমাৰ ঘৰৰ অনিল বুলি কয়। অনিল অনিল বড়ো। অঁ অঁ।